নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড চমুকৈ IOCLৰ ফালৰ পৰা 1770টা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াত অৰ্হতা আপোনালোকে ITI কৰা, 12 পাছ কৰা, গ্ৰেজুৱেট কৰা, BA গ্ৰেজুৱেট মানে অকল আপোনালোকৰ যিসকল ছায়েন্সৰ আছে তেওঁলোকে নহয়, BSc BCom BA গোটেইসকলৰ বাবে পদ থাকিব। ডিপ্ল'মাত যিসকলে গৈছে অৰ্থাৎ পলিটেকনিক যিসকলে পাছ কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 2 জুনলৈকে আপোনালোকে এই পদকেইটাৰ আবেদন চলি থাকিব। এইটো আহিছে আপোনালোকৰ IOCL চমুকৈ IOCLৰ ফালৰ পৰা আহিছে। এপেণ্ডিছৰ ভেকেঞ্চি হয় 1770টা টোটেল ভেকেঞ্চি মুকলি হৈছে। ট্ৰেড এপেণ্ডিছৰ কাৰণে আপোনালোকৰ টোটেল কেমিকেলৰ কাৰণে 421টা ভেকেঞ্চি ওলাইছে। ট্ৰেড এপেণ্ডিছ ফিটাৰ ডিচিপ্লিনৰ কাৰণে মেকানিকেলৰ কাৰণে 208টা টোটেল ভেকেঞ্চি ওলাইছে। ট্ৰেড এপেণ্ডিছ বইলাৰৰ কাৰণে 76টা আছে। ট্ৰেড এপেণ্ডিছৰ কেমিকেলৰ কাৰণে 356টা আছে। ট্ৰেড এপেণ্ডিছ মেকানিকেল 169টা আছে। ট্ৰেড এপেণ্ডিছ আপোনাৰ টেকনিকেল এপেণ্ডিছ ইলেক্ট্ৰিকেলৰ কাৰণে 240টা আছে। টেকনিকেল এপেণ্ডিছ ডিচিপ্লিনৰ কাৰণে ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 108টা আছে। ট্ৰেড এপেণ্ডিছ আপোনালোকৰ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে 69টা আছে। একাউণ্টেণ্টৰ কাৰণে 38টা আছে। ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে 53টা আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিলৰ কাৰণে আপোনালোকৰ 32টা ভেকেঞ্চি মুকলি কৰিছে। বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। ST SC সকলে 5 বছৰ, OBC MOBC সকলে 3 বছৰ, PWBD কেণ্ডিডেটসকলে 10 বছৰ, PWBD OBC NCL সকলে 13 বছৰ, PWBD ST SC সকলে 15 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে প্ৰদান কৰিছে। আৰু মই যিহেতুকে কৈছোঁ এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 24 বছৰ ভিতৰৰ হয়। আৰু যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰ লাগিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক এটা কৰি আপোনালোকে আমাৰ চেনেলটো আগুৱাই নিয়াত সহায় কৰক, যাতে আপোনালোকে অসমৰ লগতে বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আমাৰ চেনেলৰ জৰিয়তে পাব পাৰে। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, ট্ৰেড এপেণ্টিছৰ কাৰণে আপোনালোকৰ 3 বছৰ BSc মেথছ, ফিজিক্স, কেমেষ্ট্ৰি আৰু ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি থকা লৈ পাছ কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ফিটাৰৰ কাৰণে ITI কৰাৰ পিছত ফিটাৰ যিটো আপোনালোকৰ 2 বছৰীয়া ফিটাৰ কৰিছে তেওঁলোকে পাৰিব। বইলাৰৰ কাৰণে 3 বছৰ BSc কৰা, মেথ, ফিজিক্স, কেমেষ্ট্ৰি আৰু ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি কৰাসকলে পাৰিব। টেকনিকেল এপেণ্ডিছ কেমিকেলৰ কাৰণে 3 বছৰ ডিপ্ল'মা কেমিকেল ইঞ্জিনিয়াৰিং কৰা অৰ্থাৎ পলিটেকনিকত আপোনালোকে যদি কৰিছে তেতিয়াহ'লে পাৰিব। ট্ৰেড এপেণ্ডিছ ডিচিপ্লিন মেকানিকেলৰ কাৰণে 3 বছৰ ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং কৰাসকলে আপোনালোকৰ আবেদন কৰিব পাৰে। ইয়াত অকল এইকেইটাই নহয় আৰু বিভিন্ন পদ আছে। আপোনালোকে যিসকলে 12 পাছ কৰিছে তেওঁলোকৰ কাৰণেও আছে। BA কৰাসকলৰ কাৰণেও আপোনালোকৰ পদ থাকিব। BCom কৰাসকলৰ কাৰণেও আছে। আপোনালোকে অকণ ধৈৰ্য্যৰে ভিডিঅ'টো চাই যাওক, গোটেইখিনি কথা মই কৈ আছোঁ। ইয়াত আপোনালোকৰ টেকনিকেল এপেণ্ডিছ যিটো ইলেক্ট্ৰিকেলৰ কাৰণে 3 বছৰ ডিপ্ল'মা কৰা অৰ্থাৎ পলিটেকনিক কৰাসকলে পাৰিব। টেকনিকেল এপেণ্ডিছ ডিচিপ্লিন আপোনালোকৰ ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে এইটো আপোনালোকৰ পলিটেকনিকত ইনষ্ট্ৰুমেণ্টেশ্যন পঢ়াসকলে পাৰিব। ট্ৰেড এপেণ্ডিছ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ 3 বছৰ BA BSc BCom কৰা যিকোনো ষ্ট্ৰীমৰ গ্ৰেজুৱেট লাগিব, আবেদন কৰিব পাৰে। ট্ৰেড এপেণ্ডিছ আপোনালোকৰ একাউণ্টছৰ কাৰণে আপোনালোকৰ 3 বছৰ BCom কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ট্ৰেড এপেণ্ডিছ ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু ফ্ৰেছ এপেণ্ডিছৰ কাৰণে আপোনালোকৰ ইয়াত 12 পাছ কৰাসকলে এই পদটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। ঠিক তেনেদৰে আপোনালোকে গম পালে যে গোটেইখিনি পদ আপোনালোকৰ সকলোৰে বাবে ইয়াত পদখিনি ভাগ ভাগকৈ দেখুওৱা গৈছে। আপোনালোকে এবাৰ চালেই গোটেইখিনি গম পাব। নিজেই আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰি চাই ল'ব পাৰে। ট্ৰেড এপেণ্ডিছ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফাইড হোল্ডাৰ অৰ্থাৎ আপোনালোকৰ যিসকলে 12 পাছ কৰি পেলাই চাৰ্টিফিকেট হোল্ডাৰ হয় ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত আবেদন কৰাৰ প্ৰচেছটো অলপ সুকীয়া। আপোনালোকে প্ৰত্যেকটোৰে কাৰণে বেলেগ বেলেগকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ট্ৰেডৰ কাৰণে বেলেগ, IT পলিটেকনিকৰ কৰাসকলৰ কাৰণে বেলেগ। ইয়াত যদি আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গৈ চায় তেতিয়াহ'লে আপোনালোকে আবেদন কৰালৈকে আৰু ৱেবছাইটখিনি গোটেইখিনি পাই যাব। আপোনালোকে এবাৰ তাত চালে গোটেইখিনি আপোনালোকে আবেদন কৰিব পাৰিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। আৰু তাতে আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰিলে আপোনালোকে ইয়াৰ আবেদন কৰাৰ লিংকসমূহ আৰু গোটেই প্ৰচেছটো তেওঁলোকে PDF ৱাইজ দি থৈছে, সেইখিনি আপোনালোকে চাব পাৰে কোনটো ৱেবছাইটত আবেদন কৰিব লাগিব। ইয়াৰ আবেদন আপোনালোকৰ 3 মে'ৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 2 জুন পৰ্যন্ত এই পদকেইটাৰ বাবে আবেদন চলি থাকিব। যিসকল ইণ্টাৰেষ্টেড হয় আৰু যিসকলৰ ইলিজিবিলিটি মিলে তেওঁলোকে আবেদন কৰিব পাৰে। ইয়াৰ যিটো এপেণ্ডিছৰ টাইম পিৰিয়ড 12 মাহৰ পৰা আপোনালোকৰ 24 মাহ পৰ্যন্ত হয়।
যিসকলে পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইচ্ছুক তেওঁলোকে আবেদন কৰিব পাৰে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব যাতে আপোনালোকে এনেকুৱা ধৰণৰ জব ৰিলেটেড নটিফিকেশ্যন ভিডিঅ'সমূহ অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ লওক। আমাৰ ৱেবছাইটটোতে গোটেইকেইটা লিংক পাব, assam job alert.online। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আছে, আপোনালোকে এবাৰ ভিজিট কৰিবলৈ আনিব। ধন্যবাদ।